হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰ পৰা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যিহেতু শেহতীয়াকৈ এডভাৰটাইজমেণ্ট ওলাইছিলে আৰু অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে। 31st of July 2025 লাষ্ট ডেট হয় অনলাইন এপ্লিকেশ্যনৰ। তাৰ ভিতৰতে আপোনালোকে যিসকলে এলিজেবল আৰু ইণ্টাৰেষ্টেড আছে তেওঁলোকে এপ্লাই কৰি ল'ব পাৰিব। তাৰে 2021ত LDA কপিজ, আগতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো পষ্ট আছিলে সেইটো LDA কপিজ টাইপিষ্ট বুলি কোৱা হৈছিলে। সেই LDA কপিজ টাইপিষ্ট সেই গোটেইকেইটা পষ্ট মাৰ্জ কৰি এমেলগেট কৰি পেলাই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্টটো নতুনকৈ ক্ৰিয়েট কৰা হৈছে। চ' LDA কপিষ্টৰ যোনখন কুৱেশ্যন পেপাৰ আছিল 2021ত সেইটো হোজাই, চৰাইদেউ আৰু চাউথ চালমাৰা মানকাছাৰৰ ডিষ্ট্ৰিক্ট কোৰ্টবিলাকৰ কাৰণে এটা ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন হৈছিলে। তাতে অসমীয়া ছেকশ্যনত কি কুৱেশ্যনছ আহিছিলে আমি সেইখিনি ডিছকাছ কৰিম। তেতিয়া আপোনালোকে এটা আইডিয়া পাব আছামিজ ছেকশ্যনত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে। আৰু আছামিজ ছেকশ্যনটো 20 মাৰ্কছৰ থাকিব। যোনখন পেপাৰ থাকিব মেইন কুৱেশ্যন পেপাৰ ৰিটেন এক্সামিনেশ্যনৰ, তাৰে 100টা কুৱেশ্যনৰ পাছত 20 মাৰ্কছৰ এটা অসমীয়া ছেকশ্যন থাকিব আৰু তাতে আপোনালোকে কোৱালিফাইং মাৰ্কছ 8 মাৰ্কছ, ঠিক আছে। চ' তাতে মিনিমাম 8 মাৰ্কছ আপোনালোকে পাব লাগিব, তেতিয়া কোৱালিফাই কৰিব। চ' আছামিজ ছেকশ্যনত 2021ৰ যোনটো ডিষ্ট্ৰিক্ট কোৰ্টৰ কাৰণে ৰিক্ৰুইটমেণ্ট হৈছিলে হোজাই, চৰাইদেউ আৰু চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ কাৰণে, তাতে কেনেকুৱা কুৱেশ্যনছ আহিছিলে চাওঁ। এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব। আপোনালোকে অকণমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ পেপাৰ্ছবিলাক চাই গ'লে মানে আপোনালোকৰ অলপ হ'লেও আইডিয়া পাব। চ' মোৰ যোনটো কোৰ্চ আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ গুৱাহাটী হাইকোৰ্টৰ, তাতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ইয়াতে ইনক্লুডেড আছে, ঠিক আছে। চ' ইয়াতে লিখিছে ফাৰ্ষ্ট কুৱেশ্যনটো, নিম্নলিখিত যুটীয়া স্বাৰ্থৰ অৰ্থ বাছি উলিয়াওক, ঠিক আছে। চ' ইয়াতে কিছুমান ৱৰ্ড দিয়া আছে, তাৰে অৰ্থ কি সেইটো সুধিছে ইয়াতে। চ' ফাৰ্ষ্টটো 101 to 104 টোটেল 4টা কুৱেশ্যনছ আছে। ফেহু জালি দিয়া মানে প্ৰত্যক্ষ, ঠিক আছে। অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। নেক্সটটো হ'ল বাটে পোৱালি মেলা মানে খৰালি খাল, ঠিক আছে। কাৰেক্ট এনচাৰবিলাক ইয়াতে মাৰ্ক কৰাই আছে। টোপাই বুৰ মাৰা মানে কামৰ দায়িত্ব লৈ কামটোৰ পৰা ফালৰি কটা, ঠিক আছে। চ' ইয়াৰে মিনিংবিলাক সুধিছে আৰু কিছুমান স্বাৰ্থৰ দিয়া আছে, তাৰে মিনিংবিলাক সুধিছে। অমাতৰ মাত মানে অতি শুৱলা মাত। নেক্সট কুৱেশ্যনটো আহি গ'ল 105 to 107 আছিলে। তলৰ শব্দকেইটাৰ সন্ধি ভাঙক, ঠিক আছে। সন্ধি ভাঙিবলৈ ওলাইছে। উচ্ছেদৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, উদ্যোগ ছেদ, ঠিক আছে। দুৰৱস্থা, দুৰ্যোগ অৱস্থা। নেক্সটটো হৈ গ'ল সংস্কৃত সংযোগকৃত, ঠিক আছে। তাৰপিছত ভাই ককাই, এইটো কি সমা, এইটো দ্বন্দ্ব সমা, ঠিক আছে। চ' ইয়াতে কিছুমান গ্ৰামাৰৰ কুৱেশ্যনো আহিব পাৰে। চ' সেইটো কাৰণে আছামিজ গ্ৰামাৰটো জনাটো ইম্পৰ্টেণ্ট। গ্ৰামাৰৰ কিছুমান ডমেইন ৰিলেটেড কুৱেশ্যনছ ইয়াতে আহি যায়, ঠিক আছে। চ' মোৰো অসমীয়া প্ৰনাউন্সিয়েশ্যনটো ইমানো ভাল নহয়। ক্লাছ 9-10ত আছামিজ ইলেক্টিভ হিচাপে লৈছিলোঁ, কিন্তু ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ আছিলোঁ। চ' সেইটো কাৰণে বহুতবিলাক ইয়াতে অকণমান পঢ়িবলৈ মোৰ হয়তো প্ৰনাউন্সিয়েশ্যন অকণমান ভুলো হ'ব পাৰে, সেইটো কাৰণে ক্ষমা কৰি দিব বাৰু, ঠিক আছে। কৃতজ্ঞ মানে কি? কৃতজ্ঞ মানে অহলাগী, ঠিক আছে। অশলাগী। অসমৰ প্ৰথম চনেট কবি কোন আছিলে? অসমৰ প্ৰথম চনেট কবি আছিলে হেমচন্দ্ৰ গোস্বামী, ঠিক আছে। এনেকুৱা ধৰণৰ জিকেৰ কুৱেশ্যনো আহি যাব পাৰে আছাম ৰিলেটেড। চ' সেইটো কাৰণে অসমীয়া ছেকশ্যনত আপোনালোকে জেনেৰেল নলেজৰ কাৰণে যেতিয়া পঢ়িব ইংলিছ ভাৰ্জনটো, তেতিয়া অসমৰ কাৰণেও হৈ যাব। এতিয়া ফাৰ্ষ্ট চনেট পয়েট অফ আছাম তেনেকৈ যদি সোধে ইংলিছত, চ' সেইটোকে হেমচন্দ্ৰ গোস্বামী হ'ব। ইয়াতো সেই অসমীয়াত সুধিছে অসমৰ প্ৰথম চনেট কবি কোন আছিলে? হেমচন্দ্ৰ গোস্বামী। নেক্সটটো হৈছে মানুহ বিচাৰি পুথিখনৰ ৰচক কোন? ইয়াতে হ'ব লক্ষ্যধৰ চৌধুৰী, ঠিক আছে। লক্ষ্যধৰ চৌধুৰী। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা পোৱা পুথিখনৰ নাম কি আছিলে? এনচাৰটো হ'ব শৃংখল, ঠিক আছে, শৃংখল। নেক্সটটো হৈ গ'ল কাৰক কেই প্ৰকাৰৰ? কাৰক 6 প্ৰকাৰৰ, ঠিক আছে। ইয়াতে সেইটো গ্ৰামাৰ কুৱেশ্যন এটা দুটা আহি যায়, কিন্তু আপোনালোকে ভয় কৰিব নালাগে। 20 মাৰ্কছৰ ভিতৰত মিনিমাম 8 মাৰ্কছ পাব লাগিব। চ' কোনোবাই যদি একদম এতিয়া ধৰক বাৰাক ভেলীৰ ষ্টুডেণ্ট আছে, কাৰ্বি আংলং, ডিমা হাছাওত সেইবিলাক ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টছো আছে, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ষ্টুডেণ্টছ আছে, কেণ্ডিডেটছ আছে, তেওঁলোকে হয়তো অসমীয়া ভাষাটোত ইমানো বেছি এক্সপাৰ্ট নহ'ব পাৰে। চ' সেইটো কাৰণে আপোনালোকে ইমান গ্ৰামাৰবিলাক চাব নালাগে, কিন্তু এইখিনি বস্তু চাই যাব। কোৰ্চত অসমীয়া মই বস্তুখিনি দিয়ে দিছোঁ, যিমানখিনি ইম্পৰ্টেণ্ট আছে সেইখিনিতো দি দিছোঁ, লগতে আছামিজ গ্ৰামাৰ বুকৰ PDF এটাও দি দিম। চ' আপোনালোকে সেইখিনি চালেও হৈ যাব পাৰে, কাৰণ পৰীক্ষালৈ অলপ হ'লেও টাইম পাব। অক্টোবৰ মানত টেণ্টেটিভলি আছে, তাতকৈ মোৰ মতে আগতেতো হ'ব নালাগে, পিছত হ'লেও কিন্তু আগত হ'ব নালাগে। চ' সেইটো কাৰণে আপোনালোকে অলপ টাইম পাইছে। চ' এতিয়াৰ পৰা পঢ়াটো আৰম্ভ কৰি দিয়ক, ঠিক আছে। কাৰক কেই প্ৰকাৰৰ? 6 প্ৰকাৰৰ। নেক্সটটো হৈ গ'ল
বনফুলৰ কবি কোন ঠিক আছে ইয়াতে জিকেৰ কুৱেশ্যন আহি গৈছে বনফুলৰ কবি কোন বনফুলৰ কবি হৈছে জ্যোতিৰ্ণনাথ দুৱাৰা ঠিক আছে সুতুলি এবিধ কি সুতুলি এবিধ শাক হয় ঠিক আছে আপোনালোকে যদি ভালকৈ গুগল চাৰ্চ কৰে সুতুলি এবিধ কি সুতুলি এবিধ শাক বুলি কোৱা হৈছে কেতিয়াবা কিছুমানে কয় এবিধ বাদ্য বুলিও কয় কিন্তু মই জেনেৰেলি যেতিয়া গুগলত চাৰ্চ কৰিছিলোঁ তেতিয়া সুতুলি এবিধ শাক বুলিয়ে ওলাইছে চ' সেইটো কাৰণে মই ইয়াতে কাৰেক্ট দিছোঁ এইটো তলৰ শব্দকেইটাৰ বিপৰীত শব্দ লিখক ইয়াতে অপজিট ৱৰ্ড লিখিবলৈ কৈছে বিপৰীত শব্দ কি হ'ব শুক্ল কৃষ্ণ ঠিক আছে অনুৰাগ বিৰাগ ঠিক আছে এই দুটাই আহিছিলে তলৰ শব্দকেইটাৰ বিপৰীত লিংগবাচক শব্দ লিখক বিপৰীত লিংগবাচক মানে হেৰি অপজিট জেণ্ডাৰৰ কথা কৈছে হৰিণ হৰিণী কাউৰী কাউৰ ঠিক আছে অসমীয়া চুটি গল্পৰ জনক কোন আছামিজ শ্বৰ্ট ষ্টৰীৰ জনক কোন বুলি সুধিছে লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে এইকেইটাই 120টা কুৱেশ্যন চাইছিলে তো ইয়াতে দেখিছে তলৰ শব্দকেইটাৰ বিপৰীত লিংগ অৰ্থবাচক লিখক কুৱেশ্যন নম্বৰ 18 আৰু 19 দুটা অপজিট জেণ্ডাৰ ইয়াতে সুধিছে তাৰপিছত 20 নম্বৰটো কুৱেশ্যন নম্বৰ 122 এইটো আছামিজ কি বুলি কয় আৰ্ট এণ্ড কালচাৰ বা লিটাৰেচাৰ ৰিলেটেড কুৱেশ্যনছ আহিছে তেতিয়া ইয়াৰ আগৰকেইটা 116 আৰু 117ত অপজিট ৱৰ্ড লিখিবলৈ আহিছিলে মানে অপজিট ৱৰ্ড চুজ কৰিবলৈ আহিছিলে তাৰ ইয়াৰ আগৰকেইটা 14 আৰু 15ত আপোনালোকৰ হেৰি আহিছে আপোনাৰ ধৰক কি বুলি কয় অলপ জিকে জেনেৰেল নলেজ টাইপৰ কুৱেশ্যনছ আহিছে বনফুলৰ কবি কোন আছামিজ লিটাৰেচাৰ কালচাৰ বুকছ এণ্ড অথৰ্ছ তেনেকুৱা ধৰণৰ কুৱেশ্যনছে আহিছে ইয়াতে কাৰক কেই প্ৰকাৰে এইটো গ্ৰামাৰৰ কুৱেশ্যন ডক্টৰ ভৱেন্দ্ৰ শইকীয়াৰ যোনটো কুৱেশ্যন আছিলে সেইটো আছামিজ আৰ্ট এণ্ড কালচাৰ লিটাৰেচাৰত পৰে এইখিনি মানুহ বিচাৰি পুথিখনৰ ৰচক কোন অসমৰ প্ৰথম চনেট কবিতা কোন এইবিলাক চব আছামিজ জিকেৰ কুৱেশ্যন আহিছে কৃতজ্ঞ মানে কি এইবিলাক অসলাগী চ' ইয়াতে মিনিং আহিছে ঠিক আছে সমাহ এইবিলাক গ্ৰামাৰৰ আহিছে ঠিক আছে এইকেইটা গ্ৰামাৰ আৰু লগতে সন্ধি ভাঙা আহিছে অসমীয়া ছেকশ্যনত কি আহিছে বেছিকলি আপোনালোকে সেইটো বস্তু আইডিয়া দিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ ইয়াতে আপকামিং ভিডিঅ'ছো বহুত পাই থাকিব এনেকুৱা ধৰণৰকৈ মই আপোনালোকক বনাম যুটীয়া স্বাৰ্থৰ অৰ্থ বাছি উলিয়াওক এইখিনি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে চ' 101ৰ পৰা 120লৈকে অসমীয়া ছেকশ্যনত এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে ঠিক আছে চ' এইখিনি আছিলে আছামিজ ছেকশ্যনত এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব আৰু যদি মোৰ কোৰ্চটো PDF ফৰ্মেটত এভেইলেবল আছে সেইটোতো মই আছামিজ গ্ৰামাৰ বুকৰ PDF এটাও দি দিম আৰু লগতে আছামিজ গ্ৰামাৰ যোনখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ সেইখিনিও বেলেগকৈ এক্সট্ৰাকৈ আছে চ' আপোনালোকে ল'ব পাৰিব ঠিক আছে চ' এইখিনি আছিলে আছামিজ ছেকশ্যনত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে 2021ৰ গুৱাহাটী হাইকোৰ্টৰ LDA কপিষ্টৰ যোনটো সজাই চৰাইদেউ আৰু চাউথ চালমাৰা মানকাছৰ যোনটো ডিষ্ট্ৰিক্ট কোৰ্টৰ কাৰণে ৰিক্ৰুইটমেণ্ট হৈছিলে এনেকুৱা আহিছিলে আৰু LDA কপিছটো আজিকালি LDA কপিছ টাইপিছ এই গোটেইকেইটা পষ্টক এমেলগেট কৰি পেলাই মাৰ্জ কৰি পেলাই এতিয়া জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি কোৱা হয় ঠিক আছে চ' এইখিনি আছিলে আছামিজ ছেকশ্যন আই হোপ আপোনালোকে ভিডিঅ'টো চাই পেলাই বুজি পালে কাৰোবাৰ কিবা কুৱেশ্যন থাকিলে কমেণ্ট ছেকশ্যনত সুধিব পাৰে বাকী কোৰ্চ এভেইলেবল আছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে PDF ফৰ্মেটত 375 ৰুপিছত ইয়াতে গোটেইখিনি বস্তু কভাৰ কৰা হৈছে GK ইংলিছ মেথছ ঠিক আছে গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি আছে আছামিজ গোটেই ছেকশ্যনবিলাক আছে 375ত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851 ASRLMৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল নলেজ কোৱান্টিটিভ এপ্টিটিউড আৰু ৰিজনিঙৰ ওপৰত ইংলিছ কমিউনিকেশ্যনো পাই যাব 275 ৰুপিছত ইণ্টাৰেষ্টেডখিনিয়ে হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত ইণ্টাৰেষ্টেডখিনিয়ে হোৱাটছএপ কৰিব পাৰে 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2024-25ৰ 99 ৰুপিছত এভেইলেবল আছে হোৱাটছএপ কৰিব পাৰে 9706557851 2024 ফুল ইয়েৰ 2025 জুনলৈকে কভাৰ কৰা হৈছে জুলাই মাহটো চলি আছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ ফাৰ্ষ্ট উইকত জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰটো কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150 ৰুপিছত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নাম্বাৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ
আৰু লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম